নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ নতুন মূৰ লৈছে। গ্ৰেপ্তাৰ কৰা হৈছে এই জঘন্য কাণ্ডত নাম সাঙুৰ খোৱা বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু গায়িকা অমৃত প্ৰভা মহন্তক CIDয়ে কৰা ছদিনীয়া সোধপোছৰ অন্তত গ্ৰেপ্তাৰ কৰে দুয়োকে। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত সাগৰত থকা য়টখনত দুয়ো উপস্থিত আছিল। অৱশ্যে প্ৰথমে এই কথা স্বীকাৰ কৰা নাছিল অমৃত প্ৰভাই। অৱশেষত 4 দিনীয়া জেৰাৰ অন্তত CIDৰ আগত এই কথা স্বীকাৰ কৰিবলৈ বাধ্য হয় গায়িকা অমৃত প্ৰভা মহন্ত। তদুপৰি সামাজিক মাধ্যমত কোনো থ্ৰিলাৰ সিৰিজৰ দৰে খণ্ড খণ্ডকৈ প্ৰকাশ পোৱা জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বৰ ভিডিঅ'সমূহো অমৃত প্ৰভাৰ মোবাইলেৰে শ্বুট কৰাৰ কথা CIDৰ জেৰাত স্বীকাৰ কৰিছে। শেখৰ আৰু অমৃত প্ৰভাক অসম আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰৰ লগে লগে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত নাম সাঙুৰ খোৱা আৰু গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা মুঠ 4 জনলৈ বৃদ্ধি পালে। এই কাণ্ডৰ মূল অভিযুক্ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে। CIDৰ উচ্চস্তৰীয় সূত্ৰই নিশ্চিত কৰিছে এই তথ্য। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিষয়ত প্ৰথমৰে পৰা মাত মাতি অহা আছুৰ সভাপতি উৎপল শৰ্মাই ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া। শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাক গ্ৰেপ্তাৰৰ লগে লগে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছুৰ সভাপতিগৰাকী। আছুৰ সভাপতি উৎপল শৰ্মাৰ সামাজিক মাধ্যম ফেচবুকত দিয়া পোষ্টটো আছিল এনেধৰণৰ: জেৰাৰ অন্তত অমৃত প্ৰভা আৰু শেখৰ গোস্বামীকো গ্ৰেপ্তাৰ। পুনৰ কৈছো, পানীত উশাহ বিচাৰি নাপাওঁতে জুবিনক সহায় নকৰি য়টত ঠেকিনদালি কৰি থকা কেইটাকো চুচৰাই আনিব লাগে। আছুৰ সভাপতিগৰাকীয়ে য়টত উপস্থিত থকা ছিংগাপুৰবাসী প্ৰবাসী অসমীয়া ব্যক্তি কেইগৰাকীকো তদন্তৰ আওতালৈ অনাৰ দাবী কৰিছে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে পূৰ্বে বান্ধি দিয়াৰ সময়সীমাৰ ম্যাদ 6 অক্টোবৰতহে উকলিব। তেনেস্থলত ঘটনাস্থলীত উপস্থিত থকা প্ৰবাসী অসমীয়াসকলৰ হাতত আছে মাত্ৰ 3 দিনৰ সময়। নিৰ্দিষ্ট সময়ত তেওঁলোক CIDৰ কাৰ্যালয়ত উপস্থিত নহলে তেওঁলোককো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।